আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে কিমান শতিকাত কালিকা পুৰাণ ৰচনা কৰা হৈছিল বুলি উল্লেখিত আছে কালিকা পুৰাণ দশম শতিকাত ৰচনা কৰা হৈছিল বুলি উল্লেখিত আছে অপচন নম্বৰ বি ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন যোগিনী তন্ত্ৰত কামৰূপ ৰাজ্যক কেইটা বিধত বিভক্ত কৰা হৈছে যোগিনী তন্ত্ৰত কামৰূপ ৰাজ্যক চাৰিটা ভাগত বিভক্ত কৰা হৈছে অপচন নম্বৰ এ ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন অসমত ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণৰ পৰা কিমানখন সৰু-বৰ উপনৈ আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি 33খন অসমত ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণৰ পৰা 33খন সৰু-বৰ উপনৈ আছে ঠিক আছে নেক্সট কুৱেশ্যন ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া গঠন হৈছিল ইষ্ট ইণ্ডিয়া কোম্পানী 1600 চনত গঠন হৈছিল অপচন নম্বৰ সি ইজ দ্য কাৰেক্ট এনসাৰ অসমৰ প্ৰথম আইচিএছ পদবী কোনে লাভ কৰিছিল অসমৰ প্ৰথম আইচিএছ পদবী লাভ কৰিছিল আনন্দৰাম বৰুৱাই অপচন নম্বৰ এ ইজ দ্য কাৰেক্ট এনসাৰ ৰাজনৈতিক মুক্তিৰ আন্দোলন বুলিলে কাক বুজায় ৰাজনৈতিক মুক্তিৰ আন্দোলন বুলিলে 1947 চনৰ বিদ্ৰোহক বুজায় অপচন নম্বৰ এ ইজ দ্য কাৰেক্ট এনসাৰ আধুনিক শিক্ষাৰ অনুষ্ঠান প্ৰথমে ক'ত গঢ়ি উঠিছিল আধুনিক শিক্ষাৰ অনুষ্ঠান প্ৰথমে বংগদেশত গঢ়ি উঠিছিল অপচন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনসাৰ আত্মত উপন্যাসখনৰ ৰচয়িতা কোন আত্মত উপন্যাসখনৰ ৰচয়িতা হৈছে বংকিম চন্দ্ৰ চট্টোপাধ্যায় অপচন নম্বৰ এ ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন প্ৰেচিডেন্সি কলেজ কিমান চনত প্ৰেচিডেন্সি ইউনিভাৰ্চিটিলৈ উন্নীত কৰা হয় এটা এটা ইম্পৰ্টেণ্ট কুৱেশ্যন প্ৰেচিডেন্সি কলেজক 2010 চনত প্ৰেচিডেন্সি ইউনিভাৰ্চিটিলৈ উন্নীত কৰা হয় ঠিক আছে আৰু প্ৰেচিডেন্সি কলেজক প্ৰথমে কি নামেৰে জনা গৈছিল প্ৰেচিডেন্সি কলেজক প্ৰথমে হিন্দু কলেজ নামেৰে জনা গৈছিল ঠিক আছে হিন্দু কলেজ নামেৰে প্ৰতিষ্ঠা হৈছিল তাৰপিছত প্ৰেচিডেন্সি কলেজ নাম ৰখা হ'ল তাৰপিছত প্ৰেচিডেন্সি কলেজৰ পৰা 2010 চনত প্ৰেচিডেন্সি ইউনিভাৰ্চিটিলৈ উন্নীত কৰা হ'ল ঠিক আছে এনেকুৱা ধৰণৰ কুৱেশ্যন এটা আহিব পাৰে যে স্বামী বিবেকানন্দৰ প্ৰকৃত নামটো কি স্বামী বিবেকানন্দৰ প্ৰকৃত নামটো হৈছে নৰেন্দ্ৰনাথ বিশ্বনাথ দত্ত ঠিক আছে নেক্সট কুৱেশ্যন মোৱামৰীয়া বিদ্ৰোহ কিমান বছৰ জুৰি আছিল মোৱামৰীয়া বিদ্ৰোহ 35 বছৰ জুৰি আছিল ঠিক আছে আৰু মোৱামৰীয়া বিদ্ৰোহ স্বৰ্গদেউ কমলেশ্বৰ দিনত সমাপ্তি ঘটিছিল ঠিক আছে নেক্সট কুৱেশ্যন এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন অসমত ইংৰাজৰ প্ৰথম আগমন কোন চনত হৈছিল অসমত ইংৰাজৰ প্ৰথম আগমন 1792 চনত হৈছিল অপচন নম্বৰ এ ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন মানৰ দিন বুলি কোনটো সময়ক বুজায় মানৰ দিন বুলি 1821 চনৰ পৰা 1825 চনৰ সময়ছোৱাখিনিক বুজায় ঠিক আছে অপচন নম্বৰ সি ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন দীপৰ বিল ক'ত অৱস্থিত দীপৰ বিল গুৱাহাটী চহৰত অৱস্থিত অপচন নম্বৰ বি ইজ দ্য কাৰেক্ট এনসাৰ আৰু একেলগে দীপৰ বিল কিহৰ বিচৰণ ভূমি গড়ৰ নে পৰিভ্ৰমী চৰাইৰ নে হৰিণৰ নে হলবান্দৰৰ দীপৰ বিল পৰিভ্ৰমী চৰাইৰ বিচৰণ ভূমি ঠিক আছে অপচন নম্বৰ বি ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন সুনামি হৈছে সাগৰীয় ঢৌ নে নদীৰ ঢৌ নে সমুদ্ৰৰ ঢৌ নে এটাও নহয় সুনামি হৈছে এক সাগৰীয় ঢৌ অপচন নম্বৰ এ ইজ দ্য কাৰেক্ট এনসাৰ আৰু কেতিয়াবা আপোনাক কনফিউজ কৰাবলৈ সমুদ্ৰৰ ঢৌ বুলিও একেলগে দি দিব পাৰে কিন্তু কাৰেক্টটো কি হ'ব কাৰেক্টটো হ'ব সাগৰীয় ঢৌ ঠিক আছে এইটো মনত ৰাখিব সাগৰীয় ঢৌ ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন অশ্বখুৰাৰ হ্ৰদ ক'ত অৱস্থিত অশ্বখুৰাৰ হ্ৰদ এই ৰিজনত অৱস্থিত অপচন নম্বৰ সি ইজ দ্য কাৰেক্ট এনসাৰ আৰু অশ্বখুৰাৰ হ্ৰদ কি হয় অশ্বখুৰাৰ হ্ৰদ হৈছে খুৰাৰ নিচিনা আকৃতিৰ হ্ৰদ ঠিক আছে অৰ্থাৎ ইংৰাজী এই আকৃতিৰ নিচিনা হ্ৰদবোৰক অশ্বখুৰাৰ হ্ৰদ নামেৰে জনা যায় ইম্পৰ্টেণ্ট কুৱেশ্যন ৰেগুলেটিং এক্ট কেতিয়া হৈছিলে ৰেগুলেটিং এক্ট হৈছিলে 1773 চনত অপচন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনসাৰ নদীৰ গতিপথৰ আকৃতি ইংৰাজীৰ কি আখৰটিৰ দৰে হয় নদীৰ গতিপথৰ আকৃতি ইংৰাজী ই আখৰটিৰ নিচিনা হয় বায়ুমণ্ডলত থকা সৰ্বাধিক পৰিমাণৰ গেছটোৰ নাম কি বায়ুমণ্ডলত থকা সৰ্বাধিক পৰিমাণৰ গেছটোৰ নাম হৈছে নাইট্ৰজেন অপচন নম্বৰ সি ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন বায়ুমণ্ডলৰ শীৰ্ষতম তৰপটোৰ নাম কি অৰ্থাৎ বায়ুমণ্ডলত থকা তৰপকেইটাৰ ভিতৰত আটাইতকৈ ওপৰত থকা তৰপটোৰ নাম কি বায়ুমণ্ডলত থকা শীৰ্ষতম তৰপটোৰ নাম হৈছে এক্সোস্ফিয়াৰ অপচন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনসাৰ আৰু নিম্নতম কোনটো হ'ব আটাইতকৈ তলত থাকে টপস্ফিয়াৰ লেয়াৰটো ঠিক আছে নিম্নতম হৈছে টপস্ফিয়াৰ এইটো হৈছে নিম্নতম আৰু শীৰ্ষতম হৈছে এক্সোস্ফিয়াৰ ঠিক আছে এতিয়া অপচন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনসাৰ বায়ুৰ ঘনত্ব বাঢ়িলে চাপৰ পৰিমাণ কি হয় বায়ুৰ ঘনত্ব বাঢ়িলে চাপৰ পৰিমাণ বাঢ়ে অপচন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন কৰিঅলিছ বল বুলিলে কাক বুজায় তাপকেন্দ্ৰিক শক্তিক নে মাধ্যাকৰ্ষণ শক্তিক নে চাপনিত শক্তিক নে এটাও নহয় কৰিঅলিছ বল তাপকেন্দ্ৰিক শক্তিক বুজায় অপচন নম্বৰ এ ইজ দ্য কাৰেক্ট এনসাৰ আলপছ পৰ্বতমালাৰ উত্তৰ ফালেদি বলা বতাহক কি নামেৰে জনা যায়
আলপছ পৰ্বতমালাৰ উত্তৰ ফালেদি বলা বতাহক ফন বতাহ বুলি জনা যায় অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় হিমালয় পৰ্বতমালা কোন যুগত সৃষ্টি হৈছিলে হিমালয় পৰ্বতমালা টাৰ্চিয়াৰী যুগত সৃষ্টি হৈছিলে অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ ভেৰি ইম্পৰ্টেণ্ট হয় চাই যাব নেক্সট কুৱেশ্যন চিল্কা হ্ৰদ কোন ৰাজ্যত অৱস্থিত চিল্কা হ্ৰদ উৰিষ্যাত অৱস্থিত উৰিষ্যা ৰাজ্যত অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ ভাৰতৰ সোঁমাজেদি কি ৰেখা পাৰ হৈ গৈছে ভাৰতৰ সোঁমাজেদি পাৰ হৈ যোৱা ৰেখাডালৰ নাম হৈছে কৰ্কট ক্ৰান্তি ৰেখা অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ ঠিক আছে নেক্সট কুৱেশ্যন অসমত কেইখন অভয়াৰণ্য আছে অসমত বৰ্তমান 18খন অভয়াৰণ্য আছে অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ আৰু ৰাষ্ট্ৰীয় উদ্যান কেইখন আছে বৰ্তমান অসমত 7খন ৰাষ্ট্ৰীয় উদ্যান আছে আৰু 18খন অভয়াৰণ্য আছে ঠিক আছে প্ৰিন্সিপলছ অফ ইকনমিক্স নামৰ গ্ৰন্থখনৰ লিখক কোন প্ৰিন্সিপলছ অফ ইকনমিক্স নামৰ গ্ৰন্থখনৰ লিখক হৈছে মাৰ্চেল অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন 1917 চনত ইতিহাসত কোনটো বিপ্লৱ সংঘটিত হৈছিলে 1917 চনত হোৱা বিপ্লৱটো আছিলে ৰুছ বিপ্লৱ ঠিক আছে অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো হৈছে গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগানটো কোনটো আন্দোলনৰ সময়ত দিছিলে গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগানটো ভাৰত ত্যাগ আন্দোলনৰ সময়ত দিছিলে ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিলে 1942 চনত 1942ত ঠিক আছে আৰু সেই সময়ত গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগানটো গাইছিল নেক্সট কুৱেশ্যন গান্ধীৰ দাণ্ডী যাত্ৰা কেতিয়া আৰম্ভ হৈছিলে গান্ধীৰ দাণ্ডী যাত্ৰা আৰম্ভ হৈছিলে 1930 চনৰ 12 মাৰ্চৰ পৰা অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মণিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰে সহায় কৰিছিলে মণিৰাম দেৱানক সহায় কৰা বঙালী মুক্তিয়াৰজন আছিলে মধু মল্লিক অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ ঠিক আছে নেক্সট কুৱেশ্যনটো হৈছে অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখনৰ নাম কি আছিলে অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখনৰ নাম আছিলে মিলন অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় সংবিধানত চৰকাৰী ভাষা হিচাপে কেইটা ভাষা স্বীকৃতি প্ৰদান কৰা হৈছে ভাৰতীয় সংবিধানত চৰকাৰী ভাষা হিচাপে 22টা ভাষাক স্বীকৃতি দিয়া হৈছে ঠিক আছে 22টা অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ শংকৰদেৱৰ প্ৰথম নাটখনৰ নাম কি শংকৰদেৱৰ প্ৰথম নাটখনৰ নাম হৈছে চিহ্নযাত্ৰা অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে এছিয়া আৰু আফ্ৰিকা মহাদেশক পৃথক কৰা সাগৰখন হৈছে লোহিত সাগৰ অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো হৈছে এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে কিহে পৃথক কৰিছে এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে পৃথক কৰিছে ইউৰাইল পৰ্বতমালাই ঠিক আছে ইউৰাইল পৰ্বতমালাই এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে পৃথক কৰিছে অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো হৈছে কোনখন মহাদেশৰ আকৃতি এটা উভুটা ত্ৰিভুজৰ দৰে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি দক্ষিণ আমেৰিকাৰ আকৃতি এটা উভুটা ত্ৰিভুজৰ দৰে নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা আৰু দেওহা দেখা যায় অসমৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা আৰু দেওহা দেখা যায় ঠিক আছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত আৰু আজি শেষৰটো কুৱেশ্যন নীতি আয়োগৰ প্ৰথমখন বৈঠক ক'ত অনুষ্ঠিত হৈছিলে নীতি আয়োগৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিলে দিল্লীত অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ চ' আজিলৈ আমি ভিডিঅ'টো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব চ' থেংক ইউ ফৰ ৱাচিং গ্ৰ'য়িং আছাম